ছোৱালীজনী বহুত দিনৰ পৰা চিঞৰি আছোঁ বোলো চুলিৰ আগকেইডাল অকণমান কাটি দিমচোন কাটি দিম, তাই বোলে নেকাটে, এইবাৰ চুলি বোলে দীঘল কৰিহে এৰিব। ছোৱালীজনী এনেই বাঢ়ি গৈ আছে, ওখ হৈ, মোতকৈ ওখহে হ'ব কেইদিনমানৰ পিছত। তাতে চুলিকেইডালো মানে লিংলিঙীয়া হৈ গৈছে, ইমান বেয়া দেখাইছে। মই বোলো ব'লা আজি অকণমান কাটি দিম তোমাক আগকেইডাল। কিছুমানে কয় নিজৰ মাকে ল'ৰা ছোৱালীৰ চুলি কাটিব নাপায়, কিন্তু জন্মৰ পৰা ময়ে তাইৰ চুলিখিনি কাটি আহিছোঁ। ভগৱন্তৰ নাম লৈ দেই, নাজানো আৰু কি হয়। তাকে সেনেকৈ টানি আজৰি অকণমান আগকেইডাল কাটিলোঁ। তাৰপিছতে এতিয়া আকৌ কটা চুলিখিনি কলগছৰ গুৰিত দিলে ভাল বুলি কয় যে, তাতে কলগছ এজোপা আছে, তাৰ গুৰিতে দি থৈ আহিছোঁ। আৰু আমাৰ এইফালে গোলাপ ফুল এজোপা ইমান ধুনীয়াকৈ ফুলি আছে। ৰাতিপুৱা মই শুই উঠিয়েই গোলাপ ফুলকেইপা চাওঁ, ইমান ভাল লাগে। তাতে আম এটা আছিলে দেই কালিৰে, তাইও কৈ আছে মা আমটো কাটি দিয়া। মোৰহে মানে কাটিবলৈ এলাহত মানে কাটি দিয়া নাই। আজি বোলো ব'লা তুমি চুলিকেইডালো কাটিবা, কাটি লোৱাৰ পিছত মই তোমাক আমটো ধুনীয়াকৈ মানে একদম ৰুকি মেলি জলকীয়া চলকীয়া দি খুৱাম বোলো ব'লা। তাইক সেইটো লোভতে বিচাৰিয়ে মানে চুলিৰ আগকেইডাল অকণমান কাটিলে আৰু। তাতে এতিয়া সেয়া মই কথা মতেতো কৰিবই লাগিব। আমটো ধুনীয়াকৈ কাটি মেলি তাইক দিলোঁ। আৰু তাই আকৌ গুটিটো খাবৰ কাৰণে ৰৈ আগতে আমিও মানে আম ৰুকাৰ পিছত গুটিটো খাবলৈ ইমান ভাল পাওঁ আৰু ৰুকি হোৱালৈ আৰু ৰখি থাকোঁ। ৰুকাৰ লগে আৰু গুটিটো লৈ খাওঁৱেই, ইমান ন। ৰুকা হোৱাৰ পিছত এতিয়া জলকীয়া ঘৰত নাই মানে ভিতৰত, তাকে পিছফালে আকৌ আহিলোঁ। জলকীয়া গছজোপাত চালোঁ, দুটাত ধুনীয়াকৈ ৰঙা হৈ পকি আছে, তাকে ছিঙি আনিলোঁ, ছোৱালীজনীকো দেখুৱাইছোঁ। আৰু তাতে এতিয়া ৰঙা এটা জলকীয়া একদম পূৰা থেকেচি একদম সানি লৈছোঁ আৰু দেই ধুনীয়াকৈ। আৰু গোন্ধটো যে ইমান ভাল লাগিছে নহয়। আৰু এনেকুৱা মানে কেঁচা আম বহুত দিন খোৱাই নাই দেই। এনেকৈ পকা আম বিলাতী আম খাইছোঁ, কিন্তু এনেকুৱা ঘৰুৱা মানে কেঁচা আম খোৱা নাই, টেঙা যোনটো টেঙা মিঠা হয়। আৰু এই আমটো মানে ইমান ধুনীয়া আছিলে, টেঙা মিঠা। আৰু ছোৱালীক প্ৰথমতে টেষ্ট কৰিবলৈ দিছোঁ, তাই ইমান ভাল পাইছে মানে খাই। তাই টেঙা হ'লে ভাল পায় অকণমান খাই। তাৰপিছতে এতিয়া আৰু কি কৰিম আৰু দুইজনীয়ে ধুনীয়াকৈ ৰুকি মেলি খাই লৈছোঁ। আৰু খাই আপোনালোককো অকণমান লোভ লগাই দিছোঁ। লোভ লাগিছেনে বাৰু? যদি লাগিছে ঘৰতে আছে যদি যাওক এতিয়াই একদম ৰুকি মেলি ধুনীয়াকৈ খাই দিয়কগৈ। আজিলৈ পিছে এৰিছোঁ দেই।